চেক কৰিব পাৰিলে আমাৰ কতই পৰ শেষ হ'ব শৈল আৰু কবি এওঁলোকৰ কাৰণে বেছি চিন্তান্বিত হ'ব নালাগে দাদা দীঘল পৰা অহাৰ আগতে দুৰ্যোধনৰ কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাও তাতো কাৰণ দুৰ্যোধন দাদাৰ পৰম সকলোকো লাহে লাহে আঁতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য লাগিব প্ৰভু নাৰায়ণৰ আগতে ওলালে প্ৰণাম প্ৰভু আহা মামা তোমাৰ কথাকেই ভাবিছিলো কুৰুক্ষেত্ৰ ভাৱেৰে মোৰ কথা ভাবিছিলানে কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা মাজতে মামা তেনেহ'লে আমাৰো চাউল উকলি কিয় মামা অতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ গণনা কৰি আছিলা দেখিয়ে আমিও চকুত নপৰিছিলো সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ দেশত ধৰিছিল আমিও আমাৰ সহায় মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই হাৰ কৰা আৰু মামা তোমাক এটা কথা বোলো কবানে অন্তৰ্যামী ভগৱানে নকলেও নাহিব বাৰু কোৱাচোন তুমি এই কুৰুক্ষেত্ৰত কাৰ পৰা জয় হোৱাটো বিচাৰা পৰাজয় হ'বলৈ আৰু বাকী নাই মানুহ এতিয়া ভাল পাইছো নে বেয়া পাইছো সেইটো যদুপতিয়েহে কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজনকৈ বিশ্বাসঘাতকী কৰা কিয় মামা তাৰ পুত্ৰৰ নাৰায়ণ দিব লাগিবনে তুমি নিষ্ঠুৰ মামা আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো মোৰ কৰ্তব্য কোনখিনিত প্ৰতিফল লয় তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল স্বৰ্ণময় লংকা চাই কৰিছিল ৰাজমাতা দিল্লীখনে আৰু এই স্বৰ্ণময় ভাৰত ভূমি স্মশানত পৰিণত কৰালা তুমি ৰাজমাতাৰ সপোনেই মামা যদুপতি প্ৰধান্য মানুহ মই প্ৰবঞ্চক প্ৰতাৰক সকলোখিনি দুখ মই জানো কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাত কৰি মোৰ এই আচৰণ দুখনীয় যদুপতি নুবুজিলো মামা অতি সহজ পদকবি খবৰি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ সকলে প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী খবৰিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো লাঞ্ছনা কলংক পেলাই দি অগতিৰ প্ৰতি জগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে এই খবৰি সামান্য খবৰি নহয় তাৰ জীৱনো ধন্য জনমো ধন্য এই জন্মৰ গৰাকী তুমি যদুপতি তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য ধ্বংস প্ৰতিশোধ কিন্তু মোৰ মই Yada
Oh,